যদি হেৰি হয় মানুহ যদি হেৰি বিউটি বুলি কওঁ। নমস্কাৰ বন্ধু-বান্ধৱী, মই স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আৰু আজি আমি চকলীয়া মহিলা সমিতিৰ সহযোগত গৈ আছোঁ নলনী পথাৰলৈ, বৰহাট নলনী পথাৰলৈ। আৰু তাত সেই অঞ্চলটোত মানে পানীয়ে এনেকুৱাকৈ ঘূৰাই নিলে আজি অলপ দিনৰ পৰা মানুহ ঘৰত থাকিব নোৱাৰা অৱস্থা হৈছে প্ৰায়। আৰু তালৈকে বুলি গৈ আছোঁ। আজি বাৰু ৰ'দ দিছে আৰু পানী শুকাইছে বুলি শুনিছোঁ, তথাপিতো চাওঁচোন কেনেকুৱা অৱস্থা হয়। আৰু এইফালে আমাৰ মহিলা সমিতিৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰী একেলগে বহি লৈছে। এইফালে প্ৰেচিডেণ্ট কি ক'ব বাইদেউ? অলপ বস্তু সাহায্য আনিছোঁ আৰু দালি, মিঠাতেল, আলু, বিস্কুট, গাখীৰ ৰাইজবিলাকক দিবলৈ বুলি যি পাৰোঁ আৰু আমি খৰখেদাকৈ সিদ্ধান্ত ল'লোঁ হয় নাই? ফালৰ পৰা নামৰূপ নতুন দলঙৰ কাষতে লাগি থকা নলনী পথাৰ নামৰ এই ঠাইডোখৰে পানীয়ে সম্পূৰ্ণৰূপে প্ৰায় বুৰাই পেলাইছিল। আৰু এয়া চাওকচোন, পথাৰ মানে একদম চিনিবই নোৱাৰি। আৰু এইফালে এনেকৈ কাষেদি নামি গৈ কেইবাঘৰো মানুহ আছে যিসকলৰ পানী সম্পূৰ্ণ ঘৰত সোমাই গৈছিল। আৰু আমি ইয়াতে ৰখি তেওঁলোকক সামান্য কিবা অলপ সহায় কৰিলোঁ। আমি মানে কি হেৰি একদম কম সময়ৰ ভিতৰতে ওলাই আহিলোঁ নাই, সেইকাৰণে বৰ বেছি মানে হেৰি কৰিবলৈ নহ'ল। মিনালী আছে নাই? বিস্কুটৰ পেকেট দিয়ক। দিছোঁ আৰু আৰু এইফালে ৰোৱা মাটি বানে সম্পূৰ্ণ মাৰি থৈ গৈছে। আৰু নলনী পথাৰৰ ৰাস্তাটো চাওকচোন, ইমানেই বেয়া। সেইকাৰণে আমি নামি দিলোঁ অ'টোৰ পৰা। ডাঙৰ ডাঙৰ খাল হৈ আছে ৰাস্তাটো। ব'লা গৈছোঁ। আমি চকলীয়া মহিলা সমিতিয়ে খুব কম সময়ৰ ভিতৰতে আহিবলগীয়া হ'ল। সেইকাৰণে মানে এনেকৈ মানে যি পাইছোঁ তাকে আহিছোঁ এনেকৈ। আৰু আজি ৰ'দ দিয়াৰ কাৰণে ইয়াত পানীবোৰ শুকাই গ'ল, ভাল হৈছে। তথাপিও মানে অৱস্থা একেবাৰে বেয়া হৈ আছে। মানুহৰ ঘৰবোৰ একেবাৰে বোকাৰে ভৰি আছে। পূৰা বোকা, ঘৰ একদম এৰাথৰু হৈ গৈছিলে ন, এককাল। তোমাৰ হেৰি কি বুলি কয়, তুমি এতিয়া হেৰি হৈ আছা ন, প্ৰেগনেঞ্চি হৈ আছা? কিমান মাহ? 9 মাহ। মেডিকেল দেখাইছা? পূৰা ঘৰ একদম আধালৈকে পাইছিলে চাগে ন? তুমি মেডিকেল ট্ৰিটমেণ্ট লৈছা? ক'ত লৈছা? দৰৱ চৰব খাই আছা? চাওকচোন ৰাইজসকল, মানুহৰ মানে পৰিস্থিতি কেনেকুৱা হৈছে। বানৰ পাছত ঘৰৰ চাৰিওফালে একদম অকল বোকা আৰু মানুহবোৰ তেনেকৈ ঘৰত সোমাই থাকিবলগীয়া হৈছে। নামি আহা। আমি ইতিমধ্যে আহি দলং পালোহি। আৰু ইয়ালৈকে যিমানখিনি পাৰোঁ সামান্যকৈ মাত এষাৰ লগালোঁ সকলোকে।
আৰু এতিয়া ইয়াৰ পৰাই ঘূৰিম বুলি ভাবিছোঁ। কেনেকুৱা লাগিলে বাৰু মানুহৰ মানে আমি আজিৰ দিনটো যে সফল হ'ল সেইটো কাৰণে ভাল লাগিলে, কিন্তু মানুহৰ যিটো পৰিস্থিতি দেখিলোঁ প্ৰত্যেক ঘৰে, সেই পৰিস্থিতিটো দেখি কিন্তু বহুত দুখ লাগিলে। ইমানখিনি কষ্টত আছে আৰু আপোনালোকক দেখাইছিলোঁ এগৰাকী প্ৰেগনেণ্ট লেডি, তেওঁ মানে কেনেকুৱা অৱস্থাত আছে, 9মহীয়া অৱস্থা। আৰু এইফালে আছে আমাৰ সমিতি, কি ক'ব কিবা এটা কৈ দিয়ক। এতিয়া প্ৰায় আমি 150 ঘৰমান মানুহক বিলালোঁ, ভাল লাগিছে, মনটো বহুত ভাল লাগিছে আৰু বিলাব পাৰিছোঁ। এতিয়া মানুহবোৰ চাই আহিলোঁ, পৰিস্থিতিবোৰ দেখি আপোনাৰ কেনেকুৱা লাগিলে? বৰ দুখ লাগিছে, অকণ সামান্য বস্তু দি দিব আৰু পাৰিও আমাৰ সঁচাকৈ ভাল লাগিছে। আমি কেইগৰাকীমান মহিলা হৈ তাতে যে বস্তুকে আগবঢ়াব পাৰিলোঁ, সেইকাৰণে নিজৰ মনটোৱে ভাল লাগিছে। আৰু আমি চকলীয়া মহিলা সমিতিৰ মানে আমাক যিসকলে আজি সঁহাৰি জনালে, আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ। আমি ইমান কম সময়তে ইমানখিনি বস্তু উঠিব বুলি ভবাই নাছিলোঁ, হয় নাই বাৰু? সঁচাকৈ মানে বহুত সাহসো পালোঁ আৰু মানে মানুহখিনিক মাত দিবলৈ পাই বহুত শান্তি লাগিলে মনটো। আৰু নৈৰ পাৰৰ এই বতাহজাকত দিনটো ঘূৰি ফুৰাৰ দুখ ভাগৰবোৰ উৰি যাবলৈ দিলোঁ। আৰু ইমানেই ভাল লাগিছে এই বতাহজাকত, যাবলৈ মনে যোৱা নাছিলে, কিন্তু যাবতো লাগিবই। গোটেই ভিতৰত একদম পানী হৈ গ'ল ন? এই অৱস্থা নাই, ভিতৰতো একেই জমনি ছাতি আৰু বতৰটো বেয়া কৰিলে, প্ৰায় বৰষুণ দিছে আৰু ছাতি লৈয়ে আমি কেইগৰাকীমানে এনেকৈ তললৈ নামি গৈছোঁ। আৰু ইয়াৰ তলতো মানে কেইঘৰমান আছে যিসকলৰ পানীয়ে বুৰিছিলে, তেওঁলোকক দিবৰ বাবে। আৰু ৰাস্তাও সাংঘাতিক বেয়া, কোনোমতে আমি এনেকৈ গৈছোঁ। ৰ'দ দিয়াৰ কাৰণে আজি অৱশ্যে শুকাইছে, নহ'লে এই ৰাস্তাবোৰ চব বুৰিয়ে গৈছিলে। আৰু এই ঘৰবোৰ সম্পূৰ্ণৰূপে ডুবি গৈছিলে, মানে আধালৈকে ডুবি গৈছিলে আৰু চাৰিওফালে বোকা হৈ পৰিছে। যাওক দি দিয়ক, অকণমান আগবাঢ়ি যাওক, অকণমানটোকে দি দিয়ক। আহা মাইনাটো লৈ লোৱা। নাই আমাৰ এইটো চাৰিটা ঘৰ আছে নে ক'ত শুকাব এইটো ইয়াৰ এতিয়া ৰ'দ আৰু এটা টোপলাই আৰু এই লোকসকলে যেতিয়া ঘৰবোৰ ডুবি গৈছিলে, তেতিয়া তেওঁলোকে পুৰুষসকলে ৰাস্তাত আছিল আৰু মহিলাসকলে কাষৰে যিবোৰৰ ঘৰ বুৰি যোৱা নাছিল, তেওঁলোকৰ ঘৰত ৰাতি কটাইছিল। পানী যে ভৰি গ'ল, তেতিয়া ইয়াতে থাকিলে, সেইফালে গৈছিলে। এতিয়ালৈ কেতিয়া আহিলে? অঁ, দিম। চাওকচোন ৰাইজসকল, কেনেকুৱা পৰিস্থিতিৰ মাজত মানুহৰ ঘৰবোৰ সোমাই আছে। চাৰিওফালে বোকা, তেওঁলোকৰ খোজ দিবলৈও জেগা নাই। আৰু ইয়াত মানুহবোৰৰ বেমাৰো হৈছে, আমি সুধি গম পাইছোঁ। ভৰিবোৰ মানে খজুৱতিৰ নিচিনা বেমাৰ হৈছে, পানীয়ে খাইছে, কিছুমানৰ জ্বৰ হৈছে। এইফালে ভিতৰত একদম সোমাই গ'ল পূৰা। মানুহ থাকিব পাৰিলে নাই সেইকেইদিন? অঁ, এতিয়া জুই ধৰিব পাৰিছা নাই? অঁ, সামান্য কিবা এটা আৰু দেই, খৰখেদাকৈ আহিলোঁ। অঁ, মানুহবোৰ আহিছে ন খবৰ খাতি? অথনিৰ পৰা বেগ ভাৰ কৰি আছে দেই এইকেইগৰাকীয়ে। পানী হওঁতে ক'ত থাকিলে? আলি পিনে। ৰাতি ক'ত থাকিলে? ঘূৰি ঘূৰিয়ে থাকিলে। অঁ।
আৰু ইতিমধ্যে আমাৰ ঘূৰি মেলি প্ৰায় হৈয়ে গৈছে। সকলোবিলাককে অকণমান হ'লেও কিবা এটা মানে সামান্য কিবা এটা দি মাত এষাৰ লগালোঁ। আৰু ইয়াতে আমি নামি দিলোঁ। ৰাস্তাটো অত্যন্ত বেয়া, এইফালে একেবাৰে ডাঙৰ ডাঙৰ খাল হৈ আছে। এইটো নামৰূপলৈ যোৱা ৰাস্তাটো, সেইকাৰণে ইয়াতে নামি দিলোঁ। আৰু মোৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু আজিলৈ। আৰু এই বাইদেউগৰাকীৰ ঘৰত সম্পূৰ্ণৰূপে মানে এককালমান হৈ গৈছিলে পানী, আৰু এনেকৈ পলস পেলাই থৈ গৈছে। চাওকচোন, ঘৰৰ ভিতৰতো সম্পূৰ্ণ পলস পৰিছে। আৰু তেওঁলোকৰ খেতি আছে যথেষ্ট, যিখিনি সম্পূৰ্ণৰূপে বেয়া হৈ গৈছে। দুই ট্ৰাকমান ৰঙালাও পেলনি যোৱা বুলি কৈছে, আৰু বহুত পাচলি নষ্ট হৈ গৈছে। সিফালে আছিলে ন, বিলাতী বগৰী ন, কিনি আনি ৰুইছিলে। এতিয়া বাচিব নাই এইবোৰ পুলি? একদম পানী ডুব গ'ল। আৰু এইফালে তুলিকা বাইদেউহঁতৰ বাৰীখন চাবলৈ আহিলোঁ। জলকীয়া, বগৰী পুলি, বেঙেনা একদম সম্পূৰ্ণ অনিষ্ট হৈ গৈছে, আৰু দেখি সঁচাকৈ বেয়া লাগিছে। সিটো পাৰত আছিলে ন, সিটো পৰা আকৌ এইখিনি ৰোৱা কচু দেখ নাই, বহুত পাচলি নষ্ট হ'ল ন। মাছ মাৰিছে নেকি? আছিলে ন কি? আৰু এইফালে তুলিকা বাইদেউহঁতৰ পিছফালৰ বাৰীখনত বহুত বস্তু লগাই থোৱা আছিলে, যিবোৰ অনিষ্ট হৈ গৈছে ন। কি কি আছিলে? ভেন্দি আছিলে, জলকীয়া, বেঙেনা, ভাত কেৰেলা, কুন্দুলি, কচু বহুত বস্তু অনিষ্ট হৈ গৈছে। আৰু এইটো ছাইডতো প্ৰায় দেখিছোঁ বহুত বস্তু অনিষ্ট হৈ গৈছে। আৰু এনেকুৱা বহুত খেতিয়ক আছে যিসকলৰ অনিষ্ট হৈ গৈছে, মানে নহয় জানো। বহু কষ্টৰে গঢ়ি তোলা খেতিখন যেতিয়া এনেকৈ অনিষ্ট হৈ যায়, কিমান যে দুখ লাগিছে তেওঁলোকৰ মুখখন চালেই গম পায়। তুলিকা বাইদেউ মানে বাৰীখন চাবলৈ অহাই নাই বুলি জনাইছিলে, মন বেয়া লাগে বুলি। আৰু পানী তল যোৱাৰ বাবে টেঙাবোৰ সোনকালে বেয়া হৈ যাব, সেয়ে চিঙি কেইটামান দিলে আনিলোঁ। আৰু এনেকৈয়ে দিনটোৰ সামৰণি মাৰি আমি ঘৰলৈ যাওঁ বুলি ওলাইছোঁ। কিন্তু ৰাস্তাটো চাওকচোন, ইমানেই দ গাঁত আৰু বেয়া। এইটো ৰাস্তাত অহা যোৱা কৰিবলৈ দিগদাৰ। আৰু আমি ইতিমধ্যে ঘৰলৈ বুলি উভতিছোঁ, প্ৰায় 4টা বাজিলে ন। দিনটো এনেকৈ ইয়াত নলনী পথাৰতে অলপ ঘূৰিলোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। ভিডিঅ'টো সামৰণি মৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ ৰাখিব বিচাৰিছোঁ। যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। ঠিক আছে।